হয়, মই জালাহৰে এজন স্থায়ী বাসিন্দা। যিটো দেখা পালোঁ মানে কি দুদিন পানী দিয়ে, পানী যোগানৰ যিটো ব্যৱস্থা দুদিনমান দিয়ে, তাৰপিছত আৰু বন্ধ। আৰু এইটো বন্ধ হৈ থকা আজি প্ৰায় দুমাহমান হ'লেই, তাৰে আগত দিছিলে বাৰু। আৰু এতিয়াতো প্ৰায় বন্ধই, নায়েই আৰু পানী নাই। কেতিয়া উদ্বোধন হৈছিল? এইটো কিমান চনত আছিলে, মোটামুটি 22 মানতে আছিলে নেকি, মোৰ ঠিক মনত নাই, কিন্তু 22 চন মানতে আছিলে। একো নাই, মিছা, চব মিছা। আমি যিটো গম পাইছো, আমাৰ জালাহত যিটো গম পাইছো, সেইমতে সম্পূৰ্ণ মিছা। ভেকো ভাও নাই এইটো এটা। জালাহস্থিত জালাহৰ আশে পাশে বহুখিনি মানুহে সাঙুৰি লৈছিলে এইটো আমাৰ জালাহৰ যিটো জল জীৱনৰ যিটো অফিচ আছে ইয়াৰ পৰা। কিন্তু কথা হৈছে কি, পানী যোগানৰ নামত এটা ভেকো ভাওনাৰ সৃষ্টি হৈছে। আচলতে নিযুক্তি যিকেইজন মানুহক দিছে, চৰকাৰী হওক বা বেচৰকাৰীভাৱে হওক, সিহঁতৰ পাৰিশ্ৰমিকটো পাই আছে, বাকী মানুহৰ একো নাই। কি ক'ব? ভেকো ভাওনা এইটো এটা। আৰু ইয়াৰ নামত সিহঁতে কয় কি, সুধিলে কয় কি যে ইলেক্ট্ৰিচিটিৰ বিল দিব আছে, অমুক তমুক কিবা কিনি অজুহাতবিলাক কৈ থাকে। কিন্তু ইয়াক লৈ কিনে আজি মোটামুটি এমাহ দুমাহ আগত মিটিঙো এখন হৈছিলে জালাহত। মিটিং এখন হৈছিলে আৰু ঘৰে ঘৰে 100 টকা এনেকৈ তুলিছিলে, তাৰমানে 100 টকা নে 50 টকা ঠিক মনত নাই মোৰ, এনেকৈ তুলিছিলে। তাৰ পিছতো পানী নাই, কোনো ব্যৱস্থা নাই। হয় হয় হয়, পানী নাই। হ'লেতো ভালে আছিলে, সেইটো হ'লে ভালে আছিলে। এতিয়া সম্পূৰ্ণ মানে এটা ভেকো ভাওনাৰ সৃষ্টি আৰু আমিতো গম পোৱাত মানে জালাহৰ বুলি নহয়, অসমৰ প্ৰতিটো অঞ্চলতে এই একেই ব্যৱস্থা। কি বিচাৰিব সংবাদ? আমি আহ্বান জনাম কি সংবাদ মাধ্যমক, বিশেষকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক, যে এইটো যাতে এটা সুন্দৰভাৱে প্ৰতিফলিত কৰে, যিটো জল জীৱনৰ যিটো শ্লোগান দিয়ে তেখেতসকলে বা ৰাইজক লৈ কি সাঙুৰি। গতিকে এইটো যাতে ভাল হয়, পানী যোগানটো যাতে সকলোৱে পায়, সকলো ৰাইজৰ সকলো শ্ৰেণীৰ ৰাইজে যাতে এই সুবিধা লৈ কিনে উৎফুল্লিত হয় বা উৎসাহিত হয়, তাকে কামনা কৰিম আৰু।